স্বাগতম জনাইছোঁ আমাৰ এই বছৰ সমূহ সদস্যলৈ আৰু এটা নতুন ভিডিঅ'ৰ সৈতে মই আহিছোঁ আপোনালোকৰ মাজলৈ। এতিয়া মানে বাজিল আপোনাৰ প্ৰায় 6:30মান ৰাতিপুৱা। বহুদিন পিছত 6:30 বজাত উঠিছিলোঁ। লাষ্ট একদম আপোনাৰ এই মাঘৰ বিহুৰ যিদিনা মেজি পুৱাই সেইদিনাই 6:30 বজাত উঠিছিলোঁ আৰু তাৰপিছত আজি সূৰ্য ওলাই নাই চাওকচোন। ইফালে সূৰ্য ওলাই নাই, গছৰ বাকদি অলপ ওলবা দিছে মাত্ৰ। মানে আজি ৰাতিপুৱা উঠাৰ কাৰণটো হ'ল কি, আমি মানে আজি যাই আছোঁ আমাৰ তামোলপুৰ বিধানসভা সমষ্টিৰ মাননীয় বিধায়ক জলেন দৈমাৰী ছাৰৰ ঘৰত। মানে আমাৰ দৌল মহোৎসৱ আহি আছে, তো আপোনালোকে প্ৰায় ভিডিঅ'ত দেখাই পাইছে মোৰ দৌল মহোৎসৱৰ কথা। তো দৌল মহোৎসৱত নিমন্ত্ৰণ দিয়াৰ কাৰণে আমি তেখেতক মানে তেখেতৰ ঘৰত যাই আছোঁ। আৰু লগতে আমাৰ যিটো মই যোৱাকালি তাৰ আগৰ ভিডিঅ'টোত কৈছিলোঁ যে আমাৰ মণিকূটটোৰ মানে ভাঙি কিনে নতুনকৈ স্থাপন কৰা হ'ব, সেইটোও উদ্বোধন কৰাৰ কাৰণে তেখেতক আমি নিমন্ত্ৰণ জনাবৰ কাৰণে যাই আছোঁ। ব'লকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। ওলাই মিলি পূৰা মই মানে 6টাৰ পৰা ৰেডি হৈ আছোঁ। এতিয়া বাকীকেইটা মানুহে আহি পোৱা নাই, সেন্দে আহি পালে মানে যাব পাৰোঁ ধুনীয়া কৰি। তাকে আৰু চাই দিয়কচোন ভিডিঅ'টো লাষ্টলৈ কি হয়। বহু অপেক্ষাৰ মূৰত ইহঁত আহিল, মানে আহি কিনে এহেঁতৰ লগতে একেলগে আমি গাড়ীত বহি কিনে একদম ছাৰৰ ঘৰলৈকে গুচি গ'লোঁ। আৰু ছাৰৰ ঘৰ আহি পালোঁ। ছাৰৰ ঘৰ আহি দেখা পালোঁ ছাৰৰ ঘৰটো সঁচাকৈ খুব ধুনীয়া। মই মানে আগতে আহি পোৱা নাই ছাৰৰ ঘৰত, মানে কৈছোঁ আৰু যাব বিৰাট ধুনীয়া ঘৰ এটা বনাইছে ছাৰে। ছাৰে মানে ৰুমত পিছত বঢ়িয়াকৈ মাতি নিলাক। এইজনে হৈছে আমাৰ সেইজন ছাৰ, মানে বিধায়কজন জলেন দৈমাৰী ছাৰ। আৰু তেখেতৰ খুব ধুনীয়া ধুনীয়াকৈ এষাৰমান কথা আমাৰ আগত মানে ক'লে আৰু ভাল লাগিল তেখেতৰ লগত কথা পাতি কিনে। এনেকৈ ছাৰৰ ঘৰত কিছু সময় বহিলোঁ, ছাৰৰ লগত বহুখিনি কথা পাতিলোঁ, ভাল লাগিল ছাৰৰ লগত কথা পাতি কিনে। আৰু কথা চথা পাতি আমি পূৰা ঘৰমুৱা যাত্ৰা হৈ গ'লোঁ। চিঠি তিঠি দি মেলি কিনে আহি গ'লোঁ ছাৰৰ ঘৰৰ পৰা নিজৰ ঘৰ। মানে মই কোনো ৰাজনীতিৰ মানুহ নহয়, কিন্তু এটা কথা কওঁ আপোনালোকক, যি মানে MLA ছাৰৰ তাতে যায়, মাননীয় শ্ৰীযুত জলেন দৈমাৰী ছাৰৰ ঘৰত গৈ মানে মানুহজন সঁচাকৈ পবিত্ৰ অন্তৰৰ মানুহ, খুব ভাল মানুহ, খুব ভদ্ৰ মানুহ। মই ৰাজনীতিৰ ক্ষেত্ৰত কোৱা নাই যে মানুহজন ভাল, কিন্তু সঁচা এটা মনৰ অধিকাৰী আৰু তেখেত। খুব ভাল লাগিল কথা পাতি কিনে ছাৰৰ লগত। বাকী যি নহওক, বাকীনো ভিডিঅ'টো কি হয় চাই থাকচোন শেষলৈকে। আছিল প্ৰায় 10টা, আৰু 10টা বজাত এতিয়া মই খাম ৰাতিপুৱাৰ ভাতটো। আজিনো ভাতত কি আছে চাওকচোন। বিশেষ বেছি একো নাই। ইফালে আছে মানে ৰাতিৰে আঞ্জা, মাছৰ আঞ্জা বনাইছিল মই, ইফালে মানে ৰঙালাও খানা, ইফালে কণী বিলাহী দি কিনে বঢ়িয়া কৰি মানে এইটো কি বুলি কয় গ্ৰেভি টাইপ বনাই লৈছোঁ। ইফালে আছে এক পিচ সৰু চাই মাছ, কালি যে মাছ মাৰিছিলোঁ সেই। বাকী মই ভাতটো খাই লওঁ, আপোনালোকে চাই দিয়ক ভিডিঅ'টো। ভাত খাই মানে গ'লোঁ বজাৰৰ পৰা মানে আহি গ'লোঁ। আৰু দোকানৰ মান আনিব গৈছিলোঁ, এইগিলা দোকানৰ মান দেখিলোঁ চিপ কিবা কিবি লৈ আহি গ'লোঁ। এতিয়া মানে যাম অলপমান কিজানি ক্ৰিকেট খেলিব বাচ্ছা পাৰ্টিৰ লগত। ব'লকচোন ক'ত যাওঁ দেখি আছোঁ আপোনালোকক, চাই থাকক। খাই প্ৰায় শেষ হ'ল, তাৰপিছত আমাৰ লাগছে এতিয়া জাতিলাও। চাওকচোন লাগবা ধৰিছোঁ এতিয়া সেই জাতিলাও। এইফালে 3টামান লাগছে, তাৰপিছত যা আৰু ইফালে দেখি কৰ পৰি আছে, লাগব আৰু মানে ইফালে এটা লাগি আছে। আৰু ইফালে আছে একডাল আমাৰ ভোট জলকীয়াৰ গাছ। এইবিলাক 2এটা পকিল, পকাকেইটা ছিঙি মানে আচাৰত থলোঁ। এইফালে কেঁচা লাগি আছে, চাওকচোন কেঁচা লাগি আছে। আৰু ইফালে দেখি আছে আপোনাৰ বাংনা, ইও মানে ফুলবা ধৰিছে এতিয়াহে। কি হ'ব, মানুহৰ খাই নোহোৱা হ'ল, এতিয়াহে আমাৰ লাগব ধৰিছে। আমি কেনেবা খাম, বাপৰে বাপ জীৱন। গাইজ মানুহ তেতুৱাকে এতে ই তেতুৱাকা নাই চোৰে, এই চোৰে তেতুৱাকা নাই। কলমেদি ক'ত ৰাখছি জানে না, এই চাক ফেৰাত কি ৰাখছি এইগিলা। হে লজ্জা পোৱা নেকি তুমি, লাজ নাপা নেকি তুমি? হে পইচা ভৰি তেতুৱাক পাৰা নাই, পইচা নাই একো নাই বাৰু। ই মোৰ ব্ৰ এনে অলপমান ধেমালি কৰিছে ইয়াৰ লগত।
বেয়া নাপায় বেয়া হৈছে নেকি বনাই অপশ্যন মাত দিলোঁ তেতিয়াহ'লে বল খেলবা আহি কিনে এতিয়া চাঙত বহি ইফালে কিছুমানে দুজনে বেট আনবা আহিলে এতিয়া বেট লৈ আহিব নাই বেট লৈ আহিবা তাৰপিছত আমি খেলা খেলাম আপোনালোকক দেখাম চাই দিয়ক আজি হ'লো বল খেলবাক লাগি বেট ল'লোঁ ইফালে বুঢ়ে বল চল লৈ লৈছি তাৰমানে বেট পাত ভাল কৰিব গৈছিল ভাল হ'ল বেট পাত যদিও বা মানে খেলব পৰা অৱস্থাত নাই বৰ্তমান মানে কালি খেলব পৰা বা আঠা আঠা লগাই আছে এতিয়া বলক আমি বলটোক খেলা আপোনালোকে অলপ চাই থাকক ভিডিঅ'টো স্কুলতে আমি সৰু থাকোঁতে পঢ়িছিলোঁ এখন স্কুলত মনত পৰে আমি যেতিয়া পঢ়িছিলোঁ তেতিয়া এনেকুৱা পাকাৰ ঘৰ নাছিল মানে মাটিৰে ঘৰ আছিল কিন্তু এতিয়া পাকা হৈ গ'ল কিন্তু শুনামতে স্কুলখন পৰা যাবই আৰু পাৰে কেইদিনমান পিছত চাওঁ কি হয় আছোঁ এতিয়া ক্ৰিকেট মানে ভাল লাগি গ'ল আমাৰ বেটিং আছিল আউট গ'লোঁ 0 ৰানত কোৱা পৰা নলোৱে তাও এই বেছি চাক সি দাউৰি আছোঁ টুপটোৰে 4 মাৰি লাগ বোলে বাকী যি নহওক বাকী ভিডিঅ'টো ঘৰত যাই কিনে দেখি আছোঁ বল খেলে যাৱাৰ পৰাই এনাৰ্জি নোহোৱা হৈ গৈছে ক কিবা ক কিমান ৰান কৰি আহিছ তুমি আৰু 5টা 6 যে খালা তুমি সেইটো কেনে লাগিছে সেইটো অনুভৱ কেনেকুৱা বঢ়িয়া না বঢ়িয়া ই যে 5টা 6 দিছে অনুভৱ কেনেকুৱা তোমাৰ আহি গ'লোঁ বল চল খেলে ঘৰত আহি কিনে চাওকচোন মাদাৰে দিছে গাখীৰ অলপমান খাব লাগি 1 কাপ আৰু ইফালে মানে বিস্কুটৰ টেমাটো লৈ লৈছোঁ মজা আছে খাই লওঁ চাই থাকক ভিডিঅ'টো আপোনালোকক এটা বস্তু দেখাওঁ তাৰমানে এখন হৈছে মোৰ বিচনাখন এখন বিচনাত মই থাকোঁ আৰু ইফালত দেখি গেছটো মানে মোৰ বিচনাখনৰ কাষতে গেছটো মই যদি ৰাতি কেতিয়াবা ভোক লাগে তেতিয়াহ'লে মই কি কৰোঁ ইয়াৰ পৰা উঠোঁ ডাইৰেক্ট ইয়াতে থাকে বস্তু থোৱাই ইয়াৰ পৰা ডাইৰেক্ট মই ইয়াৰ পৰা ইয়াতে কাঢ়ি আছে ওলাই লওঁ লৈ ইয়াতে বহি পূৰা বিন্দাছ মাৰি দিওঁ মানে ভাত চাত খাই ল'লোঁ ধুনীয়াকৈ মানে আজি নিৰামিষে খালোঁ চব্জি আছিল আৰু ভাত এনে আৰু ভাজি এনেকৈ খাই ল'লোঁ ভাতটো যিয়ে নহওক বাৰু বাকী আজিৰ ভিডিঅ'টো ইমানখিনিয়ে আছিল ভিডিঅ'টো একো দেখাব পৰা নাই মই জানো ভিডিঅ'বিলাক চাই আপোনালোকে অলপমানো ভাল পোৱা নাই মইতো ভালকৈ জানো 100% জানো কাৰণ এনেকৈনো আৰু কোনে সদায় সদায় ঘৰ দেখাই থাকিলে ভাত খোৱা দেখাই থাকিলে চাহ খোৱা দেখাই থাকিলে ৰাস্তা দেখাই থাকিলে ভিডিঅ' চাব সেইটো বাৰু হয় কিন্তু মই চেষ্টা কৰোঁ আপোনালোকৰ কাৰণে ভাল ভিডিঅ' বনোৱাৰ কাৰণে এইকেইদিন মানে মোৰ নিজৰ পাৰ্চনেল ব্যস্ততাৰ কাৰণে মই বাহিৰত ওলাই যাব পৰা নাই ভাল ভিডিঅ' দিব পৰা নাই আপোনালোকক নিশ্চয় মই চেষ্টা কৰিম ভাল ভিডিঅ' দিয়াৰ কাৰণে তো আজিৰ ভিডিঅ'টো ইমানখিনিয়ে আছিল ভিডিঅ'টোত একো ভাল পোৱা নাই মই ভালকৈ জানো গতিকে বেয়া পোৱা বুলি কমেণ্ট দিব আপোনালোকে বাৰু কোনো কথা নাই যদি কোনোবা এজনে হ'লেও ভালো পাইছে তথাপিও কমেণ্ট দিব যে ভাল লাগিছে বাকী নেক্সট এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিৰ কাৰণে আহিছোঁ টিল দেন টাটা বাই বাই জয় অসম ভাল ভিডিঅ' দিম দিয়ক টেনশ্যন ল'ব নালাগে নেক্সট ভিডিঅ'ৰ পৰা ভাল ভিডিঅ' দিব চেষ্টা কৰিম